নমস্কাৰ বন্ধুসকল, আজি দেওবাৰ বুলি অলপমান লগৰকেইটাৰ সৈতে ওলাই আহিলোঁ আপোনাৰ ভালুকপুং চাইডে ওলাই আহিলেতো আপোনালোকে গম পায়েই তাতে বান্দৰ কিছুমান থাকে নামেৰি নাপাওঁতে। গতিকে ইহঁতৰ কাৰণে মই ভাবিলোঁ আগদিনাখনেই মই কেইটামান আপোনাৰ মানে ফল মূলৰ দোকানত গৈ পেলাই যেনে আপোনাৰ ফল চল কিনিব গ'লোঁ। যে ইহঁতে বেছি মানে কি তৰমুজ আৰু কল চল এনেকৈ বেছিকৈ খাই ভাল পায় আৰু মানে বিস্কুট চিস্কুট দিলে মই এবাৰ ট্ৰাই কৰিছিলোঁ বিস্কুট দিবলৈ। বিস্কুট দিলে মানে ইহঁতে ভাল নাপায়, পেলাই দিয়ে। গতিকে লগৰকেইটাও অলপমান সহায় কৰিলে। তাৰপিছত আপোনাৰ এনেকৈ ছাইডত মানে ধুনীয়াকৈ পেপাৰ পাৰি দিলোঁ। পেপাৰ পাৰি পেলাই ধুনীয়াকৈ ইহঁতক হেৰি কৰি মানে আপোনালোকে চাব ইয়াতে মানে কি গাড়ী চাড়ীবিলাক খুব স্পীডত আহি থাকে। বাইক গাড়ী যত যি আছে মানে এনেকৈ ৰাস্তাৰ মাজত পাৰিলে এনেকৈ কল চলবিলাক এনেকৈ পেলাই নিদিব। কিয় কাৰণে কৈছোঁ, আপোনাৰ কলৰ বাকলিটো মানে শ্লিপ খাই যায়। বহুত এনেকৈ এক্সিডেণ্ট হৈছে আগলৈও। কলৰ বাকলিবিলাক এনেকৈ ৰাস্তাৰ মাজত পেলাই দিয়ে আৰু খুব জোৰেৰে বাইক স্পীডত আহে, আপোনাৰ শ্লিপ খাই যায়। গতিকে সেইটো ভালকৈ চাই চিতি হেৰি কৰিব। এনেকৈ ৰাস্তাৰ মাজত মই যেনেকৈ দিছোঁ তেনেকৈ দি দিলে হ'ল, সিহঁতে খাই লৈ পেলাই সেই জংঘলৰ ফালেই থাকি যায়। গতিকে মানে ইহঁতেনো কাক ক'ব, বেচেৰা ইহঁতে কথা ক'ব নোৱাৰে, ইহঁতেনো কাক বিচাৰি যাব। সেইটো কাৰণে ভাবিলোঁ অলপমান ইহঁতকো সহায় কৰোঁ, নিজৰ মনটোও শান্তি পাওঁ অলপমান ইহঁতক সহায় কৰি। গতিকে আপোনাৰ ইহঁতে ভয় কৰিব নালাগে। ইহঁতে একদম পূৰা ফ্ৰেণ্ডলি টাইপ। মানে ইহঁতৰ আপোনাক মানে কি বেছি মানে ভয় কৰিলেহে সিহঁতে খেদা মাৰি আহে। গতিকে ধুনীয়াকৈ মৰমত দিব, সিহঁতেও মৰমত ধুনীয়াকৈ খাব। গতিকে সি কি ধুনীয়াকৈ মৰমত খাই আছে আপোনালোকৰ। সৰু সৰু পোৱালি কিছুমান আগলৈও বহুত ডাঙৰ ডাঙৰ বান্দৰ থাকে। মানে আপোনাৰ সেই ক'লা ডাঙৰ নেজ থকা বান্দৰটো সেইটোও থাকে। ব'লক এতিয়া আমি গৈ থাকোঁ আমাৰ জেগাটোলৈ। এই ৰাস্তাৰ কিনাৰত যে এই ফুলজোপা দেখিছেনে আপোনালোকে, এই বেঙুনীয়া ফুলজোপা আপোনালোকৰ ঘৰৰ ফালেও দেখিব পাব। এই ফুলজোপাৰ নামটোতো এজাৰ ফুল বুলি মোৰ মতে জানো, কিন্তু আপোনালোকে কি বুলি জানে কমেণ্টত জনাবচোন। মানে খুব ধুনীয়া লাগে মানে ফুলজোপা দেখি। আৰু আমি য'ত গৈ আছোঁ আপোনালোকৰ প্লেচটোতো বহুত ধুনীয়া প্লেচ। মানে আপোনাৰ সেই ভালুকপুং নাপাওঁতে 12 মাইল বুলি কয় সেইখিনি জেগা। ইয়াতে আপুনি ধুনীয়াকৈ আহি পেলাই পিকনিক খাব পাৰিব, ধুনীয়াকৈ খাব পাৰিব, গা চা ধুব পাৰিব। ইয়াতে মানে বেছি দ নাথাকে, কিন্তু বাৰিষা কালত আপোনাৰ অকণমান পানীৰ সোঁতটো বেছি হয়। গতিকে সেইটো কাৰণে মাছ ভাগত নাযাব। গতিকে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।